ৰখাই দিয়া ৰখাই দিয়া ৰিকুৱেষ্ট কৰিছো আপোনালোকে আইন হাতত তুলি নল'ব। আমাৰ ইয়াত প্ৰশাসনৰ বিষয়া আছে আপোনালোকক কৈছে অলৰেডি ইয়াৰ এনকুৱাৰী হ'ব। আপোনাৰ যিখিনি যিমানবোৰ ডিমাণ্ড আছে মানুহে মিয়া ইয়াত আহি আমাক অত্যাচাৰ কৰিছে, মিয়াক খেদিবই লাগিব। বুঢ়া মানুহ যদি মিয়া এতিয়া মাৰিব আমাৰ ল'ৰা ছোৱালী কেনেকুৱা এৰিবহি? টকা পইচাৰ ভ্ৰমণ দেখুৱাইছে। আমি মানে মাইনুল ইছলামক এৰেষ্ট কৰিব লাগে, সেইটো আমাৰ দাবী। যেতিয়ালৈকে মাইনুল ইছলাম এৰেষ্ট নকৰে তেতিয়াহ'লে ডেড বডি ইয়াতে থাকিব। হত্যা আমি ইয়াতে কৰিম, আমাৰ ৰাজ্যৰ সিদ্ধান্ত এইটোৱে। কিন্তু ইয়াত পুত্ৰ দুটাই ড্ৰাগছ খাই চাই পেলাই মানুহটোক মাৰি পেলাই ডেড বডি কৰিছে। এইটো এনেকুৱাতো সুস্থ মগজুত কোনো মানুহ মাৰ্ডাৰ নকৰে, ড্ৰাগছ খাই পেলাই মাৰিছে। আৰু ইয়াৰ বিড়ি ফেক্টৰীত ইমান ডাঙৰ ডাঙৰ কেনেকৈ বিল্ডিং বনাইছে। আৰু এজন মানুহে আমাৰ ত্ৰিজিয়াল এৰিয়াত থাকি পেলাই এই ৭২ বিঘা মাটিত পটা কেনেকৈ পালে, তাৰ লগত কোন জড়িত আছে, কোন মানুহ জড়িত আছে? ৭২ বিঘা মাটি পটা কেনেকৈ পালে? এটা বাহিৰা মিয়া মানুহে এটা ৭২ বিঘা মাটি পাইছে, এই ঘৰ বেটি পটা পাইছে কেনেকৈ পাইছে? আমাৰ বাগানৰ মানুহ বাগানৰ মাটিত থাকি পেলাই পটা পোৱা নাই, বাহিৰা মানুহে পটা পাইছে কেনেকৈ পাইছে? ইয়াৰ লগত কোন জড়িত আছে, কোন জড়িত আছে? আমাক চব তদন্ত লাগিব। আজি ঘৰ উচ্ছেদ কৰিব লাগিব, তেতিয়া আমাৰ ৰায় শান্ত হ'ব, নহ'লে আৰু পৰিস্থিতি বেয়া হ'ব। আমি ইয়াত বিচাৰিছো যে আমাৰ যোনটো অত্যাচাৰ কৰিছে আমাৰ খুৰাক, সেইটো আমি তাৰ ভিতৰত আমি কৰিবলৈ হেৰি কৰিছোঁ। তাৰপাছত আমি ইয়াত কোনো আমাৰ মানুহে আমাৰ মাটি বেটিও নাই, তেনেকৈ আমি হাজিৰা কৰোঁ, দিনটোত ৩০০ টকা পাওঁ, নাপালে এক ডাবলি দি ভাত খালে খাওঁ, নাখালে নাওঁ, নহ'লে শুই থাকোঁ। তাৰপাছত এতিয়া আমি ইয়াত কৰিবলৈ বিচাৰিছোঁ, আৰক্ষীয়ে আমাক সোমাব দিয়া নাই ১ নম্বৰ কথা। তাৰপাছত আৰক্ষীয়ে কি কৰিলে, আমাক লাঠি লৈ অত্যাচাৰ কৰিছে। তাৰপাছত আৰক্ষীয়ে অত্যাচাৰ কৰাৰ পাছত আমাৰ সব মহিলাই পুৰুষে সব আমাক শিলগুটি লৈ অত্যাচাৰ আৰক্ষী কৰিছে।